নমস্কাৰ। পোনপ্ৰথমে আপোনালোকৰ সাংবাদিক বন্ধুসকললৈ মই নমস্কাৰ জনালো। এতিয়া আমাৰ এই বস্তুটো আমি আয়োজন কৰা কিয় হৈছে জানে, তাৰমানে আমাৰ ইপিপিএল দলৰ 3জন মান আমাৰ আগত নেতা আছিল, কামাল আজাদ ডাঙৰীয়া আৰু শাহজাহান আলী ডাঙৰীয়া। এতিয়া আমি তেওঁলোকক বেছিকৈ আমি দেখা পাই আছো যে তেওঁলোকে আমাৰ দলত আছিল, আমাৰ দলটো তেওঁলোকে থাকি ফালে সব বস্তু জানি শুনি এতিয়া তেওঁলোকে কৈ আছে আমাৰ ইপিপিএল দলখন বেয়া বা যিখিনি চুক্তি এই চুক্তিটো তেওঁলোকে তাৰমানে ভুৱা বুলি কয়। কিন্তু মই কামাল আজাদ ডাঙৰীয়া আৰু শাহজাহান আলী ডাঙৰীয়াক মই এইটোৱে জনাব বিচাৰিছো যে আপোনালোকে যদি বিপিএফ দলটো যদি ইমানে ভাল আছিল, আপোনালোকে কিয় ইপিপিএল দলত যোগদান কৰিছিল? আৰু শাহজাহান আলী ডাঙৰীয়া, আপুনি যে MCLA হৈছিল, MCLA হোৱাৰ পিছত কেণ্ডিডেট আপুনি টিকেট পাইছিল, পাৱাৰ পিছত যেতিয়া আপুনি ফেইল হ'ল বা আপোনাক ৰাইজে বিচৰা নাছিল, আপুনি যদি ইমানে ভাল আছিল পিছতো আপোনাক জিকাই দিলে হয়। বা কামাল আজাদ ডাঙৰীয়া, আপুনি যে কলাগাঁও সমষ্টিত যে MLA টিকেট লৈ যে আপুনি আহিছিল ইপিপিএল দলৰ হৈ, আমি আপোনালোকৰ বেকগ্ৰাউণ্ডত বহুত কাম কৰিছিলোঁ, এনেকুৱা কাম কৰিছিলোঁ যে আপোনাক জিকাৱাটো আমি চেষ্টা কৰিছিলোঁ, কিন্তু আপুনিতো জিকা নাই। আপুনি জিকা নাই মানে কি জানে, আপুনি বেলেগ এজনৰ লগত আপুনি ভিতৰে কিবা এটা আলোচনা কৰি পেলাই আপুনি 2 দিন আগতে কলাগাঁৱৰ পৰা আপুনি পলায়ন কৰিছে। তাৰমানে এইটোৱে দেখা গৈছে যে আপুনি নিজৰ স্বাৰ্থৰ কাৰণেহে যিকোনো দলত আপুনি যাব পাৰে। আমাক আগতে কৈছিল যে হাগ্ৰামাৰ যিখিনি দুৰ্নীতি কৰিছিল 17 বছৰ সব মানুহে জেলত যাব বুলি কৈছিল। এইটো এতিয়া সেই হাগ্ৰামা দলতে বিপিএফ দলতে আপোনালোকে যাই পেলাই জইন হৈছে, এতিয়া আপোনালোকক কোনে জেলত ল'ব? আপোনালোকে তেওঁলোকক কৈছিল, আমাৰ হাগ্ৰামা মহিলাৰীক কৈছিল যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া জব কাৰ্ডত কেলেংকাৰী আছে, যিকোনো বস্তুতে কেলেংকাৰী আছে। এতিয়া সেই জাগাতে আকৌ সেই বস্তুতে সেইটো দলতে আপোনালোকে কেনেকে যাই পেলাই আপোনালোকে যোগদান হ'ল বা যোগদান কৰিলে? এতিয়া মই ভাবো কামাল আজাদ ডাঙৰীয়া, যদি আপোনাৰ যদি কিবা ব্যক্তিগতভাৱে যে স্বাৰ্থত যদি যাব খোজে পিছে আপুনি যাক, কিন্তু আমাৰ মাইনৰিটি সকলৰ কথাখিনি লৈ বা মানে বেয়া কথা বা কিবা কথা আপোনাৰ কথাত এই মাইনৰিটি মানুহখিনি ডুব নাযায় আৰু আপোনাৰ কথাত মান্তি নহয়। এতিয়াও কৈছো যে শাহজাহান আলী ডাঙৰীয়া, আপোনালোকে অলপ বেলেগ কিবা কৰি আছে, কিন্তু আমি মাইনৰিটি মানুহখিনিয়ে আপোনালোকৰ 2জন মানুহ আমি গম পাইছো। আৰু এজন মানুহ ওলাইছে এতিয়া আমি শুনা পাইছো, মুফতি মকিবুৰ ৰহমান। কিন্তু মুফতি মকিবুৰ ৰহমান তেওঁ দল কৰাটো আমি বেয়া কথা নকওঁ, দল কৰক, কিন্তু আপুনি এজন আমাৰ ধৰ্মীয় লাইনৰ মানুহ হৈ আপুনি যে এটা ৰাজনীতি দলত যে আপুনি গৈছে, মুফতি মকিবুৰ ৰহমানো ইপিপিএল দলত আছিল। আমি দেখা পাইছো তেওঁ এখন বলেৰো গাড়ী লৈও ঘূৰি আছিল ইপিপিএলৰ দলত। এতিয়া আজিৰ দিনত দেখা পাই আছো যে এই হাগ্ৰামাৰ বিপিএফ দলত তেওঁ জইন হৈ আবুল তাবুল কিবা কিবি বক্তব্য তেওঁ ৰাখি আছে। কিন্তু আমি ভাবো যে তেওঁলোকে নিজৰ ব্যক্তিগত স্বাৰ্থতহে তেওঁলোকে কাম কৰি আছে, কিন্তু এই ৰাইজৰ স্বাৰ্থত তেওঁলোকে 1 নম্বৰ হ'ল এই কামাল আজাদ ডাঙৰীয়া, 2 নম্বৰ হ'ল শাহজাহান আলী আৰু 3 নম্বৰ হ'ল আমাৰ মুফতি মকিবুৰ ৰহমান। তেওঁলোকে 3জন মানুহ হ'ল নিজৰ স্বাৰ্থবাদীহে, কিন্তু ৰাইজৰ স্বাৰ্থত তেওঁলোকে ওলাই অহা নাই। আমাৰ অল BTCৰ 40টা সমষ্টি আছে, তেওঁলোকক মই অনুৰোধ জনাইছো, আমাৰ মাইনৰিটি মানুহ ভাইসকলক মই অনুৰোধ জনাইছো যে আপোনালোকে ইপিপিএলত শান্তি আৰু উন্নতি প্ৰগতি যদি আমি শান্তি বিচাৰো, পিছলৈ আমি ইপিপিএল দলক আমি সাপোৰ্ট কৰিব লাগে। আমাৰ মাইনৰিটি ভাইসকলক কৈছো, আমাৰ 40টা সমষ্টি আছে, 40টা সমষ্টিৰ ভিতৰতে আমি সাঙুৰি লৈ গৈছো যিখিনি মাইনৰিটি ভাইসকল আছে তেওঁলোকে ইপিপিএল দলক ভোট দিয়ক। কিয়নো আজি তেওঁলোকে চাক 2018 গণ্ডগোলত কোনে আছিল, 2012 গণ্ডগোলত কোনে আছিল তেওঁলোকে, আৰু বিপিএফ চৰকাৰে যদি গণ্ডগোলটো তেওঁলোকে লগাই ফেলে এতিয়া তাৰমানে কি কয় জানে যে এইটো ইপিপিএলৰ দিনতহে হৈছে, কিন্তু ইপিপিএলটো তেতিয়া চৰকাৰ নাছিল, হাগ্ৰামা চৰকাৰ আছিল। হাগ্ৰামাই যদি 17 বছৰ চৰকাৰ হোৱাৰ পিছত যদি মাটিৰ পাট্টা যদি দিব পৰা নাই মাইনৰিটি সকলক, এতিয়া আজি মছজিদৰ মাটি এলটমেণ্ট আমাৰ প্ৰমোদ ছাৰে দিছে, মাদ্ৰাছাৰ মাটি এলটমেণ্ট প্ৰমোদ বড়ো ছাৰে দিছে, মুছলমান বন্ধুসকল বা ভাইসকলক
মাটিৰ পাট্টা দিছে যে যদি ইপিপিএল 4 বছৰত যদি 5 বছৰ চৰকাৰ 1 বছৰ আমাৰ কৰোনাত গ'ল 5 বছৰ চৰকাৰ থাকাৰ পিছত 4 বছৰ আমি পালো 1 বছৰ ধৰক কৰোনাত গ'ল যে 4 বছৰত যদি আমি ইমান দিবা পাইছো পিছলি আমি যদি এটা টাইমত সকলোকে আমি সব বস্তু আমি দিবা নৰো কিন্তু এটা সময় আছে আৰু যিহেতু দলটো নতুন আছিল সব বস্তু মানে এটা কেঁচুৱা যদি 5 বছৰ যদি আপুনি 5 বছৰৰ ভিতৰত তেওঁ একো ক'ব নোৱাৰে বা স্কুলতো যাব নোৱাৰে তে সেই অৱস্থাত তাৰমানে আমি এটা কেঁচুৱা সেই হিচাপে মানে দলটো হল নতুন দল হিচাপে তাৰমানে সব বস্তু কাবাক যি কৰবা লাগা আছিল আমি কৰবা পাৰা নাই ৰাস্তা হওক ঘাট হওক যিখিনি কৰবা পাৰা নাই কিন্তু বহুত কৰিছো আমি 17 বছৰ যিখিনি কাম হোৱা নাই কিন্তু এই 4টা বছৰত বহুতখিনি কাম হৈছে আৰু বিশেষকৈ কওঁ আমাৰ 36 নং হৰিসিঙা সমষ্টিৰ আমাৰ সঞ্জয় স্বৰ্গীয়াৰী ছাৰক আমি এবাৰ মানে বিপুল ভোটত আমি জয়যুক্ত কৰিম আমাৰ ইয়াতে ৰাণীপুখুৰী আছে আৰু আমাৰ বালিপাৰা মাজৰসভা ভিতৰত দুটা গাঁও আছে মাইনৰিটিসকল আমি দুটা পুটিয়াখাট আৰু বালিপাৰাৰ পৰা যথেষ্ট মানে ভোট আমি ইপিএলত মানে দিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু এইবাৰ আমি 36 নং হৰিসিঙা সমষ্টিৰ সন্মানীয় সঞ্জয় স্বৰ্গীয়াৰী ডাঙৰীয়াক আমি এইবাৰ মানে এটা ভাল প্ৰতিনিধি হিচাপে মানে বিচাৰিম যাতে তেওঁ আহি যিখিনি কাম কৰিলে 4 বছৰত যিখিনি কাম কৰিলে ধৰক যিকোনো মন্দিৰ হওক মছজিদ হওক ৰাস্তা হওক যিকোনো কাম বহুতখিনি কাম কৰিছে কিন্তু তেওঁ এমচিএলএ আছিল যিখিনি মানে পাবা লগা আছিল তেওঁ পাৱা নাই কৰিব লগা আছিল কৰিব পৰা নাই কিন্তু এইবাৰ আমি তেওঁক মানে ইএম হিচাপে আমি মানে বিচাৰি আছো আৰু ইএম হিচাপক আমি তেওঁলোকক জিকাই দিম আৰু এটিয়ে মানে হেক বাৰৰ বাবে মানে অনুৰোধ জনালো যে আমাৰ সন্মানীয় প্ৰমোদ বড়ো ছাৰ চিফ তেওঁ এইবাৰ আমাৰ হৰিসিঙা সমষ্টিত জানে অলপ ভালকে চকু দিয়ে আমাৰ সঞ্জয় স্বৰ্গীয়াৰী ছাৰক ভাল এটা ডিপাৰ্টমেণ্টত যাতে তেওঁ মানে দিয়ে আৰু আমি জিকাটো আমাৰ কৰ্তব্য হৰিসিঙা সমষ্টিটো আমি যেনেকৈ পৰিচিত হলেও আমি জিকাই লৈ যাম লগতে মদুইবাৰীতো আমি টাচ কৰি আছো মদুইবাৰী সমষ্টিটো অলপ আমি যোগাযোগ কৰি আছো ৰাইজৰ লগত যে উঠাই দিয়ক বুলি মদুইবাৰী সমষ্টিটো ৰমেশ হাজৰিকাক তেওঁ মানে ভাল পজিশনত আছে তেওঁ জিকিব এইবাৰ আৰু হৰিসিঙাটো বিপুল ভোটত জিকিব যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996